ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা ছাত্ৰসকল তোমালোকৰ যেটো হৈ গল যোৱাকালি টেলেণ্ট সাৰ্চ এক্সাম এই এক্সামৰ মই ভিডিঅ' প্ৰস্তুত কৰিছো সো তোমালোকৰ ইংলিছৰ পাৰ্টটো দিছো তাৰ পিছত সায়েন্সৰ পাৰ্টটো দিলো এতিয়া মই সোশ্যাল সায়েন্সৰ পাৰ্টটো দিম নেক্সট আমি মেথছৰ পাৰ্টটো দি দিম ছাত্ৰসকল তোমালোকৰ কেই নম্বৰ হৈছে তোমালোকে চাব পাৰিবা আৰু সেইবোৰ মই ভিডিঅ'টো প্ৰস্তুত কৰিছো তোমালোকে চাই যাবা কেই নম্বৰ কেইটা পাৰা আৰু তোমালোকৰ ক্লাছ 9 ৰ অনলাইন টিউচন হৈ আছে ছাত্ৰসকল তোমালোকৰ ঘৰতে থাকি অনলাইন ক্লাছ কৰিব পাৰিবা লাইভৰ জৰিয়তে লগতে নোটছ বিলাকো পাবা আৰু তোমালোকৰ মেথছ সায়েন্স আৰু ইংলিছ গ্ৰামাৰটো চোৱা হ'ব সো মাত্ৰ 100 টকাত তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা বহু ছাত্ৰ এতিয়া জয়েন হৈছে তোমালোকৰ যে হোৱা হ'ব পাৰিবা আৰু জয়েন হৈয়ে আছে যিসকল হ'ব পৰা তোমালোকে নাম্বাৰটো দেখা পাইছে না এই নাম্বাৰটো তোমালোকে এছএমএছ কৰিলে হ'ল ক্লাছত জয়েন হ'ম বুলি ঠিক আছে সুবিধা হ'ব তোমালোকে ললে নেক্সট হৈছে 67 নম্বৰ প্ৰশ্নটো পাইক কোন আছিল ইয়াৰ যদি আমি চাওঁ তেতিয়া হলে আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকক পাইক বোলা হৈছিল দ্বিতীয় হ'ব শুদ্ধ উত্তৰ মই প্ৰশ্নবিলাক পঢ়ি নাযাওঁ তেতিয়া হলে দেৰি হ'ব মই জান পাৰ উত্তৰকেইটা দিব চেষ্টা কৰিছো 68 নম্বৰ প্ৰশ্ন যদি চাওঁ তেতিয়া হলে দ্বিতীয় হ'ব শুদ্ধ উত্তৰ কি আছিল নেক্সট হল 59 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি2 হ'ব ঠিক আছে যেটো আমাৰ তলকন্দ বতাহৰ অপহৰণৰ ফলত সৃষ্টি হয় ইয়াৰডাং ঠিক আছে নেক্সট হল কিমান আছিল 80 59 50 60 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়া হলে তোমালোকে দেখা পাইছা 60 নম্বৰ প্ৰশ্নটো ইয়াৰ হ'ব এটো হ'ব শুদ্ধ উত্তৰ অসম নেক্সট কি আছে এটো হ'ব শুদ্ধ সিটো নেক্সট হল 71 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ যদি চাওঁ তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ কিছুমান ষ্টেটমেন্ট দিয়া আছে দ্বিটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত আমি চাওঁ তেতিয়া হলে 70 61 পালো ন 72 পালো 72 যদি আমি চাওঁ তেতিয়া এটো হ'ব লায়নেল ৰবিন্স 73 নম্বৰ শুদ্ধ হ'ব যেটো আছে এটো বটা হ'ব শুদ্ধ উত্তৰ 74 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব এটো যেটো আছে জেমছ আক্সটাস হিকি 75 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব বি2 ছাৰ ফ্ৰান্সিস গেলটন 76 নম্বৰ প্ৰশ্ন যদি শুদ্ধ উত্তৰটো চাওঁ তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্টেটমেন্ট দিয়া আছে ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ 77 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো তাৰ পিছত 78 নম্বৰ প্ৰশ্নটো যি আছে ইয়াৰে শুদ্ধ হ'ব এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 80 নম্বৰ প্ৰশ্নটো 79 ৰ হ'ব সি2 হ'ব শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট 80 নম্বৰ প্ৰশ্নটো যি আছে এটো হ'ব সি2 হ'ব শুদ্ধ উত্তৰ 81 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰে তোমালোকে যোৱা ষ্টেটমেন্ট দিয়া আছে ইয়াত এটো হ'ব সি2 হ'ব শুদ্ধ উত্তৰ 82 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব বি2 83 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ হ'ব বি2 হ'ব শুদ্ধ উত্তৰ তাৰপিছত 84 ৰ শুদ্ধ উত্তৰ হ'ব এটো মটক ৰাজ্য যেটো আছে সৃষ্টি কিমান হল 84 85 নম্বৰ প্ৰশ্নটো যি আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব এটো হ'ব শুদ্ধ উত্তৰ 86 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব এটো 87 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা আঞ্চলিক দল কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিএমকে যেটো দিটো হ'ব শুদ্ধ উত্তৰ কোনটো আছিল ভাৰতৰ প্ৰথম আঞ্চলিক দল ওকে 88 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব সি2 হ'ব ৰিভাৰ বেচিন অৰ্থাৎ অৱবাহিকা 89 ৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব দিটো হ'ব জেলমিল 90 ৰ যদি শুদ্ধ উত্তৰটো চাওঁ তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব দিটো 91 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব দিটো 92 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী যেটো আছে বি2 93 হ'ব 8 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 94 ৰ যেটো আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটো নেক্সট হৈছে 95 নম্বৰ প্ৰশ্নটো যে আছে অসম বাজেট 2024-25 ৰ যেটো মূল কেন্দ্ৰবিন্দু ইয়াৰ যদি আমি চাওঁ তেতিয়া হলে শুদ্ধ 95 টো তোমালোকে কমেন্ট কৰি চাবচোন অলপমান মানে হেৰি আছে কনফিউজন আছে সেইকাৰণে মই দিয়া নাই 96 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব বি2 12 আগষ্ট হাতী দিৱস তাৰ পিছত 97 নম্বৰ প্ৰশ্নটো আছে যে এটো হ'ব পাৰ্বতী বৰুৱা 98 নম্বৰ প্ৰশ্নটো আছে মামনি ৰয়ছম গোস্বামী আধা লেখা দস্তাবেজ 99 টো আছে ইয়াৰ এনসাৰটো হৈছে কোনটো দিনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে আগষ্ট 23 তাৰিখে এটো হৈছে 99 নম্বৰ প্ৰশ্নৰ এটো আৰু 100 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰ হ'ব সিটো ছাত্ৰসকল আশা কৰো তোমালোকে কিমান নম্বৰ পালা জনাবা কাৰণ বাকি কিন্তু যিখিনি আছে আৰু এটা পাৰ্ট আছে মেথছৰ সেইখিনি মই দি দিম তোমালোকে মোৰ মতে ক্লাছটো লোৱাটো ভাল কাৰণ তোমালোকে ঘৰত পঢ়িব লাগিলে বহুতে অসুবিধা হয় পইচাৰ অসুবিধা কাৰণ ঘৰত পঢ়িলে 12 দিনতে প্ৰায় 500-600 দিব লাগে আৰু মোটামুটি 100 টকাতে তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা বহু ছাত্ৰ এতিয়া প্ৰথমৰ পৰাই পঢ়ি আছে তোমালোকে পঢ়িব পাৰিবা ঠিক আছে